আজি চৰকাৰী BPL ঘৰত নতুন আপডেট আহি গ'ল। সেইটো আপডেট হ'ল অসমত আৰু কিন্তু নতুন 5 লাখ চৰকাৰী BPL ঘৰ দিয়া হ'ব। সেইকাৰণে আজি চৰকাৰী ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। এটা কিন্তু চৰকাৰী ঘৰৰ নতুন জিঅ'টেক লিষ্ট আহি গৈছে, যিহেতু আৰু অসমত নতুনকৈ 5 লাখ চৰকাৰী ঘৰ দিয়া হ'ব। সেইকাৰণে যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী BPL ঘৰৰ নতুন লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনাৰ জিঅ'টেক কৰিছে তেনেহ'লে আপোনালোকে আজিয়ে লিষ্টটো চেক কৰক আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী BPL ঘৰৰ জিঅ'টেক লিষ্টটো চেক কৰিব চাই লওক। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। কেনেকুৱাকৈ আপোনালোকে লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত ইয়াত চাব, ইয়াত 3টা অপশ্যন দিয়া থাকিব। ফাৰ্ষ্ট চাব দিয়া থাকিব PMAYG, 2 নম্বৰত চাব থাকিব আৱাস প্লাছ, 3 নম্বৰত থাকিব IAY। যিহেতু আপোনালোকে চৰকাৰী ঘৰৰ ডিটেইলছটো চেক কৰিব, সেইকাৰণে আপোনালোকে ইয়াৰ পৰা ইয়াত যদি 1 নম্বৰত দিয়া থাকিব PMAYG, আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব 1 নম্বৰ অপশ্যনটো। তলত চাব ইয়াত বহুতো ছাৰ্ভিচৰ নাম আহি যাব এনেকুৱাকৈ। ইয়াত চাব, এতিয়া আপোনালোকে অলপমান তলত আহি যাব। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত যদি 3 নম্বৰ অপশ্যন দিয়া থাকিব, এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। হাউচ প্ৰগ্ৰেছ এগেইনষ্ট দ্য টাৰ্গেট ফাইনেন্সিয়েল ইয়াৰ। এতিয়া আপোনালোকে সেইটো ছাৰ্ভিচৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত একো ক্লিক কৰিব নালাগে। ইয়াত চাব দিয়া থাকিব অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ষ্টেট নাম। এতিয়া আপোনালোকে ইয়াত চালে, ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয়, আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ষ্টেট নাম চিলেক্ট কৰি লৈ ল'ব। মই যিহেতু অসমৰ হয়, মই চিলেক্ট কৰিছোঁ আসাম। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ষ্টেট নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম, চিলেক্টত ক্লিক কৰিব। আপোনালোকে ইয়াত চালে, ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে, ইয়াত এটা ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ পঞ্চায়তৰ নামটো চিলেক্ট কৰি লৈ ল'ব। যিটো আপোনাৰ এড্ৰেছটো আছে, আপোনালোকে ইয়াত চালে, ইয়াত আপোনাৰ ফুল এড্ৰেছটো ভালকৈ চাই চিলেক্ট কৰি লৈ ল'ব। এতিয়া আপোনালোকে সকলো চিলেক্ট কৰিলে এতিয়া আপোনালোকে চাৰিমুঠৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে চাৰিমুঠৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ লিষ্টটো ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আহি যাব আপোনাৰ গাঁৱৰ নাম, 2 নম্বৰত ইয়াত আহি যাব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব। তাৰপিছত আপোনাৰ ফুল নেম আহি যাব, ইয়াত আপোনাৰ ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম আহি যাব। ইয়াত কিন্তু সকলোৰে নাম আছে, যিসকলে আগত চৰকাৰী ঘৰটো লাভ কৰিছিল, যিসকলে ঘৰৰ পইচা সম্পূৰ্ণ কমপ্লিট হৈ গৈছে, ইয়াত সকলোৰ নাম দিয়া হৈছে। আৰু যিসকল মানুহৰ নাম বৰ্তমান চেংচন হৈছে বা এইবাৰ চৰকাৰী ঘৰটো লাভ কৰিব, ইয়াত কিন্তু নাম এড হৈ যায়। সেইকাৰণে আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ গাঁৱৰ নাম কোনটো হয় আৰু ইয়াত আপোনালোকৰ নাম কোনটো হয়। এতিয়া আপোনালোকে এই ফলত আহি যাব, ইয়াত চাব, ইয়াত কিছুমানৰ ঘৰৰ পইচা সকলো কমপ্লিট হৈ গৈছে আৰু ইয়াত দেখুৱাই দিব হাউচ চেংচন। কিছুমানৰ নতুনকৈ ঘৰ চেংচন হৈ গৈছে, ইয়াত নাম এড হৈ গৈছে এনেকুৱাকৈ। ইয়াত চাব, ইয়াত কিছুমানৰ ঘৰ নতুনকৈ চেংচন হৈছে আৰু কিছুমানৰ ঘৰৰ পইচা সকলো কমপ্লিট হৈ গৈছে। এতিয়া আপোনালোকে ইয়াত চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনাৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকে এই মাহৰ ভিতৰতে ঘৰৰ পইচা লাভ কৰিব। আপোনালোকে এনেকুৱাকৈ জিঅ'টেক কৰা ঘৰৰ লিষ্টটো আপোনালোকে আপোনাৰ মোবাইলৰ পৰা চেক কৰক।